মোৰ নাম মানসী। মই এগৰাকী শিক্ষয়িত্ৰী আছিলোঁ। মোৰ বয়স 28 বছৰ। মই দেখিবলৈ বগা আৰু একদম লাৱনী দেহাৰ আছিলোঁ। মোৰ শৰীৰৰ গঠন ইমানেই ধুনীয়া আছিল যে যিকোনো পুৰুষৰে মোৰ প্ৰেমত পৰিবলৈ মন যাব। বৰ সহজতেই মোৰ প্ৰতি আকৰ্ষিত হৈছিল ল'ৰাবোৰ। মই এখন চৰকাৰী স্কুলত শিক্ষয়িত্ৰী চাকৰি কৰিছিলোঁ। এই কাহিনীটো সেই সময়ৰ যেতিয়া মই একদম নকইনা আছিলোঁ। যদিও মোৰ স্বভাৱ চঞ্চল আছিল, কিন্তু বিয়াৰ পিছৰ পৰা মই নিজকে সলনি কৰিছিলোঁ অলপ। মোৰ স্বামীও বহুত ৰোমান্টিক স্বভাৱৰ আছিল। মই তেখেতৰ লগত বহুত সুখী আছিলোঁ। কোনো বস্তুৰে অভাৱ নাছিল মোৰ জীৱনত। মোৰ স্বামীয়ে এটা কোম্পানীত কাম কৰিছিল। পিছলৈ তেখেতক সেইটো কোম্পানীতে মাৰ্কেটিং বিভাগলৈ বদলি কৰিছিল আৰু তেখেত চহৰৰ বাহিৰত যাব লগা হৈছিল কেতিয়াবা কেতিয়াবা তেখেত 15-20 দিন পৰ্যন্ত বাহিৰত থাকিব লগা হৈছিল। সেইবাবে তেখেতক বহুত দিনৰ মূৰেহে লগ পাইছিলোঁ। মোৰ পোষ্টিং এখন ভিতৰুৱা গাঁৱৰ স্কুলত হৈছিল। মোৰ ঘৰৰ পৰা প্ৰায় 25 কিলোমিটাৰমান দূৰ আছিল। মোৰ অহা যোৱা কৰাত বহুত অসুবিধা হৈছিল। আহি মই ভাগৰত ক্লান্ত হৈ পৰোঁ। সদায় ইমান দূৰ অহা যোৱা কৰাত বৰ শাৰীৰিক কষ্টও হৈছিল। যেনে তেনে কৈ মই 6-7 মাহমান চাকৰি কৰিলোঁ। তাৰপিছত ঠাণ্ডা ছিজন আৰম্ভ হৈছিল। ঠাণ্ডা দিন অহাৰ বাবে মোৰ আৰু সমস্যা বাঢ়ি গৈছিল। 4টা বজালৈকে স্কুলত থাকোঁ, ঘৰ গৈ পোৱালৈ 7 বাজি যায়। এই সমস্যাটোৰ বাবে মই মোৰ চাকৰি ট্ৰান্সফাৰ কৰাৰ কথা ভাবি আছিলোঁ। মোৰ স্কুলৰ এজন সহকৰ্মী শিক্ষকৰ লগত এদিন কথাটো পাতিছিলোঁ। তেখেতে মোক ক'লে, প্ৰিন্সিপাল ছাৰৰ লগত এবাৰ কথাটো পাতি চোৱা। ছাৰে নিশ্চয় সহায় কৰিব। পিছদিনা মই প্ৰিন্সিপাল ছাৰৰ লগত কথা পাতিম বুলি ছাৰৰ ৰুমলৈ গ'লোঁ। তেখেতক মই মোৰ সমস্যাটোৰ বিষয়ে বুজাই ক'লোঁ। ছাৰ 6 ফুটমান ওখ, এজন হৃষ্টপুষ্ট পুৰুষ। বৰ আকৰ্ষণীয় স্বাস্থ্যৰ গৰাকী আছিল তেখেতে মোৰ কথাবোৰ শুনি মোক আশ্বাস দি ক'লে যে মোৰ কাম হৈ যাব। আপোনালোকেতো জানেই, চৰকাৰী কাম কৰাবলৈ গ'লে পইচা নিদিয়াকৈ কৰাব নোৱাৰি। সকলোতে মাথো টকাৰ খেল। যেতিয়া মই ছাৰৰ ৰুমৰ পৰা আহিবলৈ লওঁ, মই ছাৰক ক'লোঁ, ছাৰ যিমান পইচা লাগে মই দিম, খালি মোৰ কামটো হ'ব লাগে। তেতিয়া প্ৰিন্সিপাল ছাৰে ক'লে, মানসী চোৱা, ইয়াততো মোৰ কোনো লাভ নহয়। কামটোতো তোমাৰেই হ'ব আৰু লাভো তোমাৰেই হ'ব। মোৰোতো কিবা এটা লাভ হ'ব লাগে। মই ক'লোঁ, ছাৰ আপুনি কিমান লাগে পইচা ক'ব, মই দি দিম। কিন্তু ছাৰে মোৰ কথা শুনি এটা কৌতূহলী হাঁহি মাৰি মোলৈ চালে। মই সেইদিনা এখন গোলপীয়া ৰঙৰ শাৰী পিন্ধি আছিলোঁ, এটা হাত কটা ব্লাউজৰ লগত। ছাৰৰ চাৱনিটো মোৰ কিবা ভাল লগা নাছিল। সেইবাবে মই মোৰ শাৰীখন ঠিক ঠাক কৰিব ধৰিলোঁ। মই ছাৰৰ ৰুমৰ পৰা এটা সন্দেহজনক মন লৈ ওলাই আহিছিলোঁ। সেইদিনা ঘৰলৈ আহি মই গোটেই কথাবোৰ মোৰ শহুৰ দেউতা আৰু শাহুমাক কওঁ। মোৰ স্বামী যিহেতু ঘৰত নাথাকে, গতিকে মই তেখেতসকলক কোৱাটো প্ৰয়োজনীয় বুলি ভাবিলোঁ। শহুৰ দেউতা চাকৰিৰ পৰা অৱসৰ লৈছিলহে। তেখেত বহুত স্বাস্থ্যৱান মানুহ আছিল। মোৰ কথাবোৰ তেখেতে বৰ আগ্ৰহেৰে শুনিছিল আৰু কৈছিল, আৰু কি কয় মোক জনাবা, মই যি কৰিব লাগে কৰিম। 2 দিনমান এইদৰে পাৰ হৈছিল। ছাৰৰ পৰা একো উত্তৰ নাপাই মই আকৌ এদিন প্ৰিন্সিপাল ছাৰক লগ ধৰোঁ, মোৰ কামটো কিমান আগবাঢ়িছে জানিবৰ বাবে। মই ভাবি গৈছিলোঁ আজি ছাৰক কিমান পইচা লাগেনো স্পষ্টকৈ সুধিম। মই প্ৰিন্সিপাল ছাৰৰ ৰুমত ছাৰৰ লগত কথা পতা আৰম্ভ কৰিছিলোঁ। তেনেতে ছাৰ বহাৰ পৰা উঠি আহি মোৰ একদম পিছত থিয় হৈ ৰৈ ক'বলৈ ধৰিলে, আজি তোমাক বহুত ধুনীয়া লাগিছে। মই সেইদিনা ক'লা ৰঙৰ এযোৰ মিচিং ফুল বচা জোৰ কাপোৰ পিন্ধি গৈছিলোঁ। মই দেখিবলৈ এনেও বিৰাট ধুনীয়া, তাতে একদম বোৱাৰী আছিলোঁ। মই নিজেও জানিছিলোঁ যে মোক সেইদিনা সেইযোৰ কাপোৰত বিৰাট ধুনীয়া লাগিছে। মই লাহেকৈ ছাৰক ধন্যবাদ বুলি ক'লোঁ। ছাৰ মোৰ একেবাৰে ওচৰ চাপি আহি মোৰ কান্ধত 2টা হাত ৰাখিলে আৰু মোৰ ডিঙিটো সাৱটি ধৰিলে। ছাৰৰ এই আচৰণত মই বৰ আচৰিত হৈছিলোঁ। মোৰ যথেষ্ট খং উঠিছিল। মই ছাৰক ক'লোঁ, ছাৰ আপুনি মোক কি বুলি ভাবে? মই বজৰুৱা মাইকী নহয়। এই বুলি কৈ মই খঙত জ্বলি পকি ছাৰৰ ৰুমৰ পৰা ওলাই আহোঁ। সেইদিনা ঘৰ আহি পায়ো মোৰ খং কমা নাছিল। মোৰ শাহুমাই মোক লক্ষ্য কৰি আছিল। তেওঁ আৰু ৰৈ থাকিব নোৱাৰি মোক সুধি পেলালে, মানসী কি হৈছে তোমাৰ? আজি তুমি কিয় ইমান অস্থিৰ হৈ আছা? মই মাক স্কুলৰ গোটেই ঘটনাটো বিৱৰি ক'লোঁ আৰু কান্দিব ধৰিলোঁ। প্ৰিন্সিপাল ছাৰৰ ইমান লেতেৰা চৰিত্ৰ বুলি জানিব পাৰি। মই জনাই নাছিলোঁ মোৰ শহুৰ দেউতাই যে আমাৰ সকলো কথা শুনি আছিল। তেখেতক আমি দেখাৰ লগে লগে তাৰ পৰা গুচি যায়। সেইদিনা ৰাতি মোৰ টোপনি অহা নাছিল। বাৰে বাৰে প্ৰিন্সিপাল ছাৰৰ কাণ্ড কাৰখানাবোৰ মনত পৰি আছিল। মোৰ স্বামী পৰাগলৈ মোৰ বহুত মনত পৰিছিল। যথেষ্ট দূৰ হোৱাৰ বাবে মই অশান্তি পাই ছাৰক খাটিছিলোঁ। পিছদিনা মই স্কুললৈ যাওঁ, কিন্তু স্কুল পাই মই জানিব পাৰিছিলোঁ যে মোক
মই কৰি থকা স্কুলখনৰ পৰাও 10 কিলোমিটাৰ আগলৈ বেলেগ এখন স্কুললৈ বদলি কৰা হৈছে। মোৰ মাথা বেয়া হৈ গৈছিল এই কথা জানিব পাৰি। মই খঙত ক'ব নোৱাৰা হৈ চিধা প্ৰিন্সিপাল ছাৰৰ ৰুমলৈ যাওঁ। মই ছাৰক খঙেৰে ক'বলৈ ধৰিলোঁ, ছাৰ, মই আপোনাক আগতেই কৈছিলোঁ যে মই দূৰ হোৱাৰ বাবে বহুত কষ্টত ডিউটি কৰি আছোঁ, কিন্তু আপুনি সকলো জানেও আৰু দূৰলৈ মোক কিয় ট্ৰেন্সফাৰ কৰিছে? এতিয়া সদায় ইমান দূৰত ডিউটি কেনেকৈ কৰিম? আপুনি এবাৰো মোৰ বিষয়ে কিয় নাভাবিলে? ছাৰে নজনাৰ ভাওজুৰি ক'লে, ইয়াত মই কি কৰিব পাৰোঁ? ওপৰৰ পৰা অৰ্ডাৰ আহিছে, মই একো কৰা নাই মানসী। মই ক'লোঁ, মই সকলো বুজি পাইছোঁ, এয়া যে আপুনিয়ে কৰিছে। মই একো কৰা নাই মানসী। যদি তুমি মোৰ কথা মানিলাহেঁতেন মই তোমাক নিশ্চয় সহায় কৰিলোঁহেঁতেন তেতিয়া, কিন্তু তুমিতো খং কৰি গুচি গ'লা সেইদিনা। মই ক'লোঁ, মই আপোনাৰ কথা গোটেই স্কুলত উলিয়াই দিম। তেতিয়া ছাৰে ক'লে, কৈ দিয়া, কিন্তু কোৱাৰ আগতে এবাৰ নিজৰ বিষয়ে ভাবিবা, কাৰণ মই মতা মানুহ, মোৰ একো ক্ষতি নহয়। দুদিনমানৰ পিছত সকলোৱে পাহৰিব, কিন্তু তোমাকতো সকলোৱে চৰিত্ৰহীনা বুলিয়ে মানি ল'ব, কাৰণ সমাজত মাইকী মানুহৰ বিষয়ে এটা সৰু কথা কিমান ডাঙৰ হৈ বিয়পি পৰে সেয়া তুমি ভালকৈয়ে জানা। যদি তুমি সেইদিনা মোৰ কথা মানি ল'লাহেঁতেন, আজি তুমি ঘৰৰ ওচৰৰ স্কুলত ডিউটি কৰি থাকিলাহেঁতেন। অৱশ্যে মোৰ ওচৰত এতিয়াও এটা বিকল্প আছে। আজি আবেলিলৈকে সময় দিলোঁ তোমাক, তুমি ভালদৰে চিন্তা কৰি লোৱা, নহ'লে কাইলৈৰ পৰা নতুন স্কুলত জইন কৰিবই লাগিব তুমি। মই খঙত ভুৰভুৰাই প্ৰিন্সিপাল ছাৰৰ ৰুমৰ পৰা ওলাই আহি চিধা ষ্টাফ ৰুমত বহি পৰোঁ। মোৰ মাথাই কাম কৰা নাছিল। চিন্তা কৰিবলৈ ধৰিলোঁ, মানুহৰ আগত ক'বও নোৱাৰোঁ, ক'লে প্ৰথমে মোৰেই চৰিত্ৰ বেয়া বুলি আঙুলি উঠিব। মই মোৰ স্বামী পৰাগলৈ ফোন লগাওঁ, কিজানিবা কিবা এটা সমাধান পাওঁৱেই। কিন্তু পৰাগে ক'লে, মই মিটিং এখনত বিজি আছোঁ মানসী, তোমাক মই গধূলি ফোন কৰিম। মই নিৰাশ হৈ হ'ব বুলি কৈ ফোনটো কাটি দিওঁ। এইবাৰ মই মোৰ শহুৰ দেউতালৈ ফোন কৰোঁ। দেউতাৰ মাতটো শুনাৰ লগে লগে চিঞৰি চিঞৰি কান্দি দিব মন গৈছিল মোৰ। কিমান আদৰ চেনেহ সন্মান দি মোক সেইখন ঘৰলৈ বোৱাৰী কৰি আনিছে, নিজৰ ছোৱালীৰ দৰে মৰম কৰে, কিন্তু এতিয়া তেখেতৰ ঘৰৰ সন্মান ইমান বিপদৰ মাজত সোমাই পৰিছে। দেউতাই মোৰ মাতটো শুনি কিবা এটা হয়তো অনুমান কৰিব পাৰিছিল। মোক ক'লে, মানসী, সাহস নেহেৰুৱাবি, মই প্ৰতিটো খোজতেই তোৰ লগত আছোঁ। এই বুলি কৈ দেউতাই ফোনটো কাটি দিয়ে। কি কৰিম, কাক ক'ম, কোনে বুজিব এতিয়া মোৰ মনৰ বেদনা? যদি মই কাৰোবাক কওঁ কথাটো গোটেইখনতেই ওলাই পৰিব, মোৰ বদনাম হ'ব, আৰু যদি কেনেবাকৈ কথাটো মোৰ স্বামীৰ কাণত পৰে, মোক দেখোন ডিভোৰ্চ দি দিব। সি ডিভোৰ্চ দিলে মই কি কৰিম? মাৰ ঘৰখনতো ভাইটি আৰু বোৱাৰীৰ যিহে অত্যাচাৰ, মা দেউতাই শান্তি পোৱা নাই, মই কেনেকৈ থাকিম? এইবোৰ ভাবি চিন্তি থাকোঁতে মই ভালদৰে সেইদিনা ক্লাছবোৰ কৰিবও পৰা নাছিলোঁ। মই কি কৰিম একো ভাবি পোৱা নাছিলোঁ। ঘড়ীটোলৈ চালোঁ, 3 বাজি গৈছিল, কিন্তু এতিয়ালৈকে মই কোনো সন্তোষজনক নিৰ্ণয় ল'ব পৰা নাছিলোঁ। মই ষ্টাফ ৰুমত মূৰে কপালে হাত দি বহি আছিলোঁ। তেনেতে চকীদাৰ প্ৰণৱে আহি ক'লে, মেডাম, আপোনাক প্ৰিন্সিপাল ছাৰে মাতিছে। স্কুল ছুটি হৈ গৈছিল। স্কুলৰ পৰা সকলো শিক্ষক শিক্ষয়িত্ৰী ছাত্ৰ ছাত্ৰী গ'লগৈ। কেৱল মই, প্ৰিন্সিপাল ছাৰ আৰু চকীদাৰ প্ৰণৱ আছিলোঁ। তাৰ পৰা উঠি মই ছাৰৰ ৰুমলৈ গ'লোঁ। চকীদাৰটোক ছাৰে গেটৰ চাবিকোছা দি যাবলৈ ক'লে। যাওঁতে ছাৰে নিজেই মাৰি থৈ যাব। প্ৰণৱো চাবিকোছা দি গ'লগৈ। সি যোৱাৰ পিছত ছাৰে মোক সুধিলে, কোৱা মানসী, কি সিদ্ধান্ত ল'লা এতিয়া? তোমাৰ ডিউটি ঘৰৰ ওচৰৰ স্কুলখনলৈ কৰিব লাগেনে এইখন স্কুলৰ পৰাও 10 কিলোমিটাৰ দূৰৰ সেই স্কুলখনলৈ কৰিব লাগে? মই ক'লোঁ, ছাৰ, মোৰ সমস্যাটো বুজিবলৈ যত্ন কৰক। ছাৰে ক'লে, তুমিতো ছোৱালী হৈ থকা নাই ইমান চিন্তা কৰিবলৈ। মই ক'লোঁ, ছাৰ, মই মোৰ স্বামীক বিশ্বাসঘাত কৰিব নোৱাৰোঁ। এই বুলি কৈ মই কান্দিব ধৰিলোঁ, কিন্তু ছাৰে মোৰ কোনো কথা শুনিবলৈ মান্তি নাছিল। তেখেতে ক'লে, মই সকলো কাগজ ৰেডি কৰি ৰাখিছোঁ, মাত্ৰ মোৰ কথা মানি লোৱা মানসী। তোমাক স্কুলত প্ৰথম দেখাৰ দিন ধৰি মোৰ মন মগজত তুমি সোমাই পৰিছা। এই বুলি কৈ ছাৰে মোক দুবাহৰ মাজত সোমোৱাই ল'লে। মোৰ দুচকুৱে চকু লুবাব ধৰিলে। ছাৰে ক'লে, আৰে পাগলী, কান্দিছা কিয়? ইমান এজন হৃষ্টপুষ্ট স্বাস্থ্যৱান মানুহৰ বুকুৰ মাজৰ পৰা মই ওলাই আহিবও নোৱাৰা হ'লোঁ। উপায় নাপাই মই নিজকে তাৰ হাতত এৰি দিয়াৰ সিদ্ধান্ত লৈছিলোঁ। ভগৱানকো মনে প্ৰাণে এই বিপদৰ পৰা ৰক্ষা কৰিবলৈ বহুত প্ৰাৰ্থনা জনাইছিলোঁ। সি ক'লে, আজি মই তোমাৰ স্বামীৰ ঠাই ল'ম, বছ ইমানেহে কথা। এই কন্দা কটা বন্ধ কৰা। মোৰ স্বামী পৰাগলৈ বহুত মনত পৰিছিল। এবাৰ যদি মই ফোনটো কৰোঁতে সি মোক সুধিলেহেঁতেন, মানসিক কিবা সমস্যা হৈছে নেকি? কিন্তু সি নিজৰ ব্যৱসায়ক লৈয়ে ব্যস্ত। মই জুপুকা লাগি বহি আছিলোঁ। ছাৰে হাতত কাগজ এখন লৈ আনি মোক দেখুৱালে। মানসী, তোমাৰ বিশ্বাস হোৱা নাই যদি মই এইবোৰ কাগজত চহী কৰি দিছোঁ।
তোমাৰ চাকৰি তোমাৰ ঘৰৰ ওচৰৰ স্কুলখনলৈয়ে হ'ব। এতিয়াতো মোক মই বিচৰাখিনি দিয়া। মই ছাৰলৈ অবাক লাগি চাই আছিলোঁ। তেনেতে মোৰ শহুৰ দেউতা লগত দুটা ল'ৰা লৈ সোমাই আহিল। আহিয়ে ছাৰৰ হাতৰ পৰা কাগজখন দেউতাই নিজৰ হাতলৈ লৈ যায়। মই শহুৰ দেউতাক দেখাৰ লগে লগে দেউতাৰ ওচৰলৈ দৌৰি যাওঁ। মই কান্দি কান্দি দেউতাক কথাবোৰ ক'বলৈ ধৰিলোঁ, কিমান নষ্ট চৰিত্ৰৰ হয় এই প্ৰিন্সিপালটো। তেতিয়া দেউতাই ক'লে, মই সকলো গম পাইছোঁ মানসী। চকীদাৰ প্ৰণৱ যোৱাৰ পিছৰে পৰা মই ইয়াত আছিলোঁ। ইয়াৰ সকলো কাণ্ড কাৰখানা মই ভিডিঅ' বনাই থৈছোঁ। অলপ পাছতেই পুলিচ পাবহি ইয়াত। পুলিচৰ কথা শুনি প্ৰিন্সিপালে দেউতাৰ ভৰিত ধৰি ক্ষমা বিচাৰিলে। এনেকুৱা আৰু জীৱনত কাৰোৰে লগত নকৰোঁ বুলি শপত খাইছিল, কিন্তু মই তাক ক্ষমা কৰিবলৈ নিদিলোঁ। মই ক'লোঁ, দেউতা আজি আপুনি নহা হ'লে মোৰ কি হ'লহেঁতেন? ই মোক বহুত মানসিক অত্যাচাৰ কৰিলে, গতিকে ই শাস্তি পাবই লাগিব। পুলিচে আহি তাক এৰেষ্ট কৰি লৈ যায়। দেউতাই বাটটো আহোঁতে কোনো কথা পতা নাছিল। মোৰ মনত অলপ ভয়ো লাগিছিল। ঘৰ আহি পাই দেউতাই ক'লে, মানসী তোমাৰ দৰে এজনী বোৱাৰী পাই সঁচাকৈয়ে আমি বহুত সুখী। আজিৰ যুগতো এনেকুৱা পতিব্ৰতা স্ত্ৰী সঁচাকৈয়ে আছে। মোৰ ল'ৰা বহুত ভাগ্যৱান। তুমি কি বুলি ভাবা মানসী? তোমাক আমি বুজি নাপাওঁ? তুমি দুপৰীয়া ফোনটো কৰোঁতেই অনুমান কৰিছিলোঁ যে তুমি কিবা এটা বিপদত আছা। সেয়ে মই তোমাৰ স্কুললৈ আহিছিলোঁ। স্কুল ছুটিৰ পিছত তোমাক ওলাই অহা নেদেখি মই স্কুললৈ সোমাই যাওঁ আৰু তাত গৈ তোমাক সেই পৰিস্থিতিত দেখা পাওঁ। তুমি কিমান লয়েল মই তাক চাবৰ বাবে ইমান দেৰি তাত ৰৈ আছিলোঁ। তোমাৰ কথা বতৰাবোৰ শুনি মই গৌৰৱ অনুভৱ কৰিছিলোঁ। যোৱা এতিয়া সেই সকলোবোৰ পাহৰি নিজৰ কামত লাগাগৈ আৰু জীৱন বাটত আগুৱাই যোৱা। সঁচাকৈয়ে কোনে কয় শহু শাহু কেতিয়াও মা দেউতাৰ সমান হ'ব নোৱাৰে বুলি? মোক ইমান বুজি পোৱা, ইমান আদৰ সন্মান দিয়া শহুৰ শাহুৰ পাই মই সঁচাকৈয়ে বহুত ভাগ্যৱান অনুভৱ কৰোঁ। বন্ধু বান্ধৱীসকল, নিজে যদি সৎ পথত থাকে, সততা বজাই ৰাখে, তেতিয়া কাৰোৰে শক্তি নাথাকে কিবা অন্যায় কৰাৰ। কাৰণ সৎ মানুহৰ লগত সদায়ে ভগৱান থাকে আৰু তেওঁ সকলো বিপদৰ পৰা ৰক্ষা কৰে। বন্ধু বান্ধৱীসকল, কাহিনীটো শুনি কেনেকুৱা পালে কমেণ্টত জনাব আৰু ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আকৌ এটা নতুন কাহিনীৰ সৈতে লগ পাম। ধন্যবাদ।